গুড মৰ্নিং এভৰিৱান এটা নতুন দিনৰ আৰম্ভণি কৰিছোঁ আজি এতিয়া বাজিল ৰাতিপুৱা 6:30 আৰু হেয়া উঠিলোঁ আজি অকমান দেৰিকৈ উঠিছোঁ কাৰণ ল'ৰাটোৰ স্কুল নাই যেহেতু তো হেয়া ভাবিলোঁ সদায় ৰাতিপুৱা 5টাতে উঠিব লাগে যেহেতু স্কুললৈ যায় আৰু কাম বহুতো থাকে আৰু এয়া দেখিছে নহয় ঘৰটো ইমান বিশৃংখল কৰি থৈ দিছে ৰাতি টিভি চাই কিনে দুটাই তো হেয়া ভাবিলোঁ উঠিকে মই প্ৰথমতে মই বিছনাখনে ঠিক কৰোঁ এইটো ৰুমৰ ল'ৰাটো শুই থাকোঁতে কাম কৰি খুব ভাল লাগে সি উঠাৰ পিছত খেলি মেলি হৈ যায় আৰু সদায়ে ঠিক কৰিছে সদায়ে ঘৰখন এনেকুৱা হৈ যায় ৰাতিলৈকে তেনেকুৱা হয় ঘৰত থাকিলে আজি যেহেতু ঘৰত থাকিব আৰু বেছি পৰিমাণে ঘৰটো লেতেৰা কৰি থৈ দিব ইফালে সিফালে বস্তু পেলাই থৈ দিয়ে এতিয়াও এইবিলাক অভ্যাস যোৱাই নাই কেতিয়া যে ডাঙৰ হ'ব তাকে ভাবি থাকোঁ আজি বিছনা চাদৰখন চেঞ্জ কৰি দিলোঁ কাৰণ বহুত দিন হ'ল বিছনা চাদৰখন ধোৱা নাই সেইখন মই চেঞ্জ কৰি দি এইখন পাৰি দিলোঁ অলপ পিছতে আকৌ লেতেৰা কৰিব ল'ৰাটোৰ উপায় নাই ডাঙৰ নোহোৱালৈকে এনেকুৱা কাম হৈ থাকে তো সেয়া এইদৰে মই ঘৰখন অকণমান চিজিল কৰিবলৈ ল'লোঁ সেয়ে এনেকৈ মই কামখিনি কৰিবলৈ ল'লোঁ ৰাতিপুৱাই আৰু ৰাতিপুৱাৰ সময়তে কামখিনি নকৰিলে পিছলৈ বহুত কাম ৰৈ যায় তো সেইকাৰণে উঠিয়ে মই দৌৰাদৌৰিকৈ কামখিনি কৰোঁ আগতে বিছনা চাদৰবিলাক পাৰি লওঁ তাৰপিছত ঘৰ চৰ ঝাৰু দিলোঁ এনেদৰে ঘৰটো অকণমান চাফা কৰিলোঁ ৰাতি দুয়োটাই টিভি চাই ঘৰটো লেতেৰা কৰি থৈ দিছে বিছনাৰ তলতো কিছুমান বস্তু থোৱা আছে যিবিলাক এতিয়ালৈকে পেকিং খোলাই নাই বহুত বস্তু আছে তো এনেকৈ অলপ অলপকৈ ঘৰটো চিজিল কৰি ৰাখি আছোঁ বাৰু যিহেতু ৰুমটো চেঞ্জ কৰা গৈছে নতুনকৈ তো সেয়া এইদৰে মই ঘৰকেইটা ঝাৰু দিলোঁ আৰু জাবৰ জোঁথৰখিনি মই ডাষ্টবিনত ভৰাই ল'লোঁ এইদৰে কাৰণ ৰাতিপুৱাৰ ভাগতে ডাষ্টবিনটো পেলোৱা হয় নহ'লে পিছত আৰু যোৱা নহয় তললৈকে তো সেয়া ৰাতিপুৱা ঘৰখন চাফা কৰিব পাৰিলে ভাল লাগে ন জাবৰ জোঁথৰবিলাক আজিকালি ডাষ্টবিনত বেছি সময় থাকিলে গোন্ধ ওলাই যায় যিহেতু গৰমৰ দিন হয় তো সেয়া ৰাতি গোন্ধ পাওঁ মই বেছিকৈ থাকিলে সেইকাৰণে ৰাতিপুৱাই ডাষ্টবিনটো সদায় পেলাওঁ ঘৰটো ঝাৰু দিয়ে আৰু তাৰ পিছতে মই ছাদখন সাৰি ল'লোঁ অকণমান সাৰি লৈ কিনে এয়া অকণমান পানী ঢালি দিছোঁ কাৰণ বহুত ধূলি আহে আৰু এইখিনি বনাবলগীয়া আছে তেখেতসকলৰ তো বনাব পিছত সেয়া এইকেইদিন আৰু অকণমান এনেকৈ ধূলিৰ কাৰণে পানী মাৰি থাকিব লাগিব যিহেতু পানী আছেই বাৰু আৰু সেয়া বৰষুণৰ পানীবিলাক এনেকৈ জমা কৰি থোৱাই আছে ফুলত দিয়াৰ কাৰণে আৰু এয়া ছাদখনত তেনেদৰে তেখেতসকলেও পানী মাৰি থাকে তো ময়ো আজি অকণমান চাফা কৰি দিলোঁ যিহেতু মন্দিৰলৈ যাম ঘৰখন চাফ চিকুণ কৰি গ'লে ভাল লাগে ন আজি মন্দিৰত যাম বুলি ভাবি আছোঁ তো সেয়া এইদৰে তাৰে পিছতে ঘৰকেইটা অকণমান মচি লওঁ বুলি ভাবিলোঁ সদায়ে মুচোঁ কিন্তু মাজতে কেতিয়াবা কি হয় জানেনে মোৰ বৰ হাঁহি উঠা কথা সদায় কাম কৰি কৰি বৰ ভাগৰ লাগে যে কেতিয়াবা ঘৰ মচিবলৈ মই পাহৰি যাওঁ তো সেয়া যোৱাকালি পাহৰি গৈছিলোঁ আজি সেয়া ৰাতিপুৱা এনেকৈ ঘৰটো মচিব ধৰিলোঁ গা ধোৱাৰ পিছত আৰু এইবিলাক কাম ৰৈয়ে যায় কাৰণ পাকঘৰত সোমাব লাগে ছাতি দিব লাগে তো এইবিলাক কাম আহি যায় তো সেনেকৈ সেইকাৰণে ৰাতিপুৱা গা নোধোতে ঘৰটো একেলগে মুচি ল'লোঁ ঘৰটো চাফ চিকুণ হৈ থাকিলে ভাল লাগে ন আৰু ল'ৰাটো যে ঘৰত থাকিলে একেবাৰে পাকাখনতে বাগৰিও দিয়ে সেইকাৰণে মই প্ৰায় সদায়ে মুচোঁ তেতিয়াহ'লে আৰু ধূলিটো গাত নালাগে আৰু এই গৰমৰ দিনত বহুত গাবিলাক খজুৱাই থাকে সেইকাৰণে মুচিবলগীয়া হয় যিহেতু পাকাখন অকণমান ঠাণ্ডা হৈ থাকে তো এনেকৈ ঘৰৰ কামখিনি সমাপ্ত কৰিবলৈ ল'লোঁ ৰাতিপুৱাৰ সময়তে কাৰণ ল'ৰাটো উঠাৰ পিছত আৰু কাম কৰা নহয় মোৰ তাৰ লগত লাগি থাকোঁতেই যায় আৰু এইদৰে মই ৰুম দুটা মুচি ল'লোঁ আৰু এতিয়া পাকঘৰটো অকণমান মচোঁ বুলি ভাবিলোঁ পাকঘৰটো আচলতে বহুত বস্তুৰে ভৰি আছে আজি অকণমান চাফ চিকুণ কৰিবলগীয়াও আছে পাকঘৰটোৰ আৰু যোৱাকালি আধা কৰিলোঁ এনেকৈ দৈনন্দিন কাম সদায় কৰি থাকিবলগীয়া হয় মহিলাসকলে নহয়নে আপোনালোকৰ এনেকুৱা ব্যস্ততা জীৱন হয়নে বাৰু নিশ্চয় হয় চাগে তো তাৰে পিছতে মই গা পা ধুই আহিলোঁ আৰু সেয়া এটা ফুট লগাই লওঁ বুলি ভাবিলোঁ আৰু মূৰটো ফণিয়াই নাই আজি মূৰটো ধোৱা নাই প্ৰায়ে মই মূৰটো ধুই থাকোঁ কিন্তু সেয়া আজি ধোৱা নাই কাৰণ দেৰি হৈ গ'ল বহুতো কাম কৰিবলগীয়া হ'ল ৰাতিপুৱাৰ সময়তে আৰু ছাদখনত পানী মাৰিলে যে বহুত সময় যায় সেয়া অকণমান ছানস্ক্ৰীম লগাই লওঁ যিহেতু ৰ'দৰ কাৰণে বহুত মুখখন ক'লা পৰি গৈছে আৰু সেয়া এনেকৈ অকণমান ছানস্ক্ৰীমে লৈছোঁ আচলতে ক্ৰীমটো শেষ হৈছে ক্ৰীমৰ ওপৰত ছানস্ক্ৰীম লগাব লাগে কিন্তু আজি মোৰ লগোৱা নহ'ল ক্ৰীম আনিব যাব লাগিব মানুহজনক আনিবলৈ দিলেও সেই মানুহজনে বেলেগ বেলেগ ক্ৰীম লৈ আহে সেইকাৰণে মই নিজে যাই কিনে লৈ অহাটো ভাল বুলি ভাবোঁ তো এনেদৰে মই কামখিনি কৰি ল'লোঁ আৰু গৰমৰ দিনত গলবিলাক ক'লা পৰি যায় সেইকাৰণে অকণমান ক্ৰীম লগাই দিব লাগে তাৰপিছতে চাকি বন্তি লগালোঁ লগাই কিনে সেয়া মন্দিৰটো অকণমান আপোনালোকক দেখাই দিলোঁ মোৰ মন্দিৰটো বহুত মৰমৰ হয় ভগৱান শ্ৰীকৃষ্ণক বহুত বেছি পৰিমাণে ভাল পাওঁ সেইকাৰণে তেখেতৰ নাম ল'বৰ কাৰণে সংকোচবোধ নকৰোঁ তো এনেকৈ মই ৰাতিপুৱা চাকি বন্তি লগালোঁ আৰু সেৱা চেৱা কৰি কিনে এতিয়া মন্দিৰৰ কামখিনি সমাপ্ত কৰিলোঁ আৰু আনফালে ল'ৰাটো উঠিয়ে একেবাৰে নাচিবলৈ লৈছে কাৰণ আজি স্কুল নাই ঘৰত দিনটো খেলি থাকিব সেইকাৰণে সি খেলি বহুত ভাল পায় তো সেইকাৰণে একেবাৰে ফূৰ্তিৰ সীমা নোহোৱা হৈছে আৰু বহুত ভাল লাগি আছে তাৰ মনটো তাৰমানে ৰাতিৰ পৰাই কৈ আছে কালি বহুত কাম কৰিব তাৰ বহুত কাম কি আৰু খেলাৰ কাম আৰু ঘৰটো লেতেৰা কৰা কাম সেইবিলাকে কৰিব আনফালে সেইটো লকাৰ বনাইছে লকাৰৰ চুইচ এইটো এটা আচলতে আঁঠুৱা টানা হেৰি আছিলে পিন আছিলে আঠা লগাই দিলে থাকে ৱালত ধুনীয়াকৈ লাগি ধৰে সেইটো লগাই কিনে এইদৰে লক
লকাৰ বনাই লৈছে আচলতে ৱালত তো সেয়া এইবিলাক কাম কৰি থাকে নতুন নতুন কামবিলাক তো এনেকৈ দিনটোৰ ব্যস্ততাপূৰ্ণ হ'ল সি উঠিল যিহেতু মোৰ আৰু কাম যিখিনি কৰিছিলোঁ সেইখিনিতকৈ আৰু বেছি বঢ়াই দিব তো এনেকৈ দিনটোৰ ব্যস্ততা বাঢ়ি গ'ল আমাৰ দৌৰে আজি দিনটো এনেকৈ যাব আৰু এইটো দেউতাকৰ ট্ৰলিটো এনেকৈ খেলি থাকে ক'তো সোমাই থ'বলৈ নিদিয়ে আৰু গাঁৱত থৈ আহিম বুলি ক'লেও কান্দিবলৈ লৈ সেইকাৰণে ঘৰতে ইয়াতে ৰুমতে ৰাখি থৈ দিছোঁ আৰু যিহেতু বাহিৰত যোৱা হয় পটককৈ তো এনেকৈ আৰু খেলিবলৈ ল'লে ট্ৰলিটো লৈ ইয়াতে উঠি কিনে চকাকেইটাৰে যাই থাকে তো সেইকাৰণে এইটো খেলা সামগ্ৰী হৈ গৈছে এতিয়া এইটো পাকঘৰত সাংঘাতিক ৰ'দ কি গৰম বাপৰে বাপ ৰাতিপুৱাৰ পৰা কাৰেণ্টটো নাছিলে এতিয়া আহিছে আৰু সেয়া ভাত বনাবলৈ আহিছোঁ মানুহজন উঠিলে এইটো উঠি কিনে তেনেকৈ আছে খেলি আৰু আজি যিহেতু ছেটাৰডে হয় তো অকণ পঢ়াবও লাগিব পৰীক্ষা তাৰ বুধবাৰৰ পৰা এইকাৰণে কামখিনি সোনকালে কৰি লওঁ ৰন্ধা বঢ়া ৰাতিপুৱা কৰি লওঁ একেলগে ফল আনিছিলোঁ জাহাজী কল কেঁচাতে আনিছিলোঁ ৰাতিপুৱা আনিছিলোঁ আৰু গধূলিলৈকে পকি গ'ল আঞ্জা বনাব নোৱাৰিলোঁ আৰু এতিয়া ভালকৈ পকিলে তাৰে 2-3টা খালোৱে আমি সেয়া মই ভাবিছিলোঁ যে জাহাজী কলৰ আচলতে আঞ্জা খাই বহুত ভাল লাগে না চব্জিখন খাই বহুত ভাল লাগে তো সেইকাৰণে কিনি আনিছিলে মানুহজনে জাহাজী কল আনিবলৈ দিছিলোঁ তো কেঁচাতে কিনি আনিছিলে একেবাৰে কেঁচা আছিলে আৰু গধূলিলৈকে পকি গ'ল আৰু এয়া পিছদিনাখনে দেখিছে পুৰা পকিছে আৰু ইমান মিঠা তাকে এতিয়া আৰু আঞ্জা খোৱা ক'ত হ'ব এনেই খাব লাগিব তো এতিয়া মোৰ কাম আছে বাৰু মেচিনত কাপোৰ ধুবলৈ দিছিলোঁ আৰু সেয়া মেচিনত কাপোৰ দিছোঁ ধুবলৈ আৰু আনফালে আমাৰ ল'ৰাটো ভাত পানী খালে খাই কিনে এতিয়া সি টিভি চাই বহি আছে তাৰে পিছতে মই তাক আৰ্টৰ স্কুললৈ পঠিয়াই দিলোঁ পঠিয়াই কিনে আনফালে মই মন্দিৰলৈ ওলাই আহিলোঁ বহু দিনৰ পৰা ভাবি আছিলোঁ যে শনি মন্দিৰ আৰু বিষ্ণু মন্দিৰত যাম তো সেয়া ওলাই আহিলোঁ আৰু অকণমান বজাৰো আছিলে যিহেতু সি আৰ্টৰ স্কুলত 2 ঘণ্টামান থাকিব সেইকাৰণে মই সেইখিনি সময়ৰ ভিতৰতে মন্দিৰত আহোঁ বুলি ভাবিলোঁ এয়া গণেশগুৰি মন্দিৰত আহিছোঁ মই বহুত গৰম বেছি যদিও ৰ'দটো নাই বহুত বেছি পৰিমাণে গৰম লাগিছে আৰু সেয়া অকণমান ওলাই আহিলে মনটো ভাল লাগে ঘৰত সদায় থাকিলেও বেয়া লাগি থাকে মনটো আচলতে ভগৱানৰ মন্দিৰত গৈ খুবেই ভাল লাগে এয়া শনি মন্দিৰ মই চাকি বন্তি লগালোঁ ধূপ চুপ দিলোঁ দি সেৱা লৈ কিনে এইদৰে এতিয়া মই ওলাই আহিছোঁ এয়া শনি মন্দিৰত সেৱা লৈয়ে আনফালে আকৌ মই বিষ্ণু মন্দিৰতো যাম বুলি ভাবিছোঁ যিহেতু এটা সাই বাবাৰ মন্দিৰ এটা আছে তাতে আচলতে কৃষ্ণ আৰু ৰাধাৰো মন্দিৰ এটা আছে তো সেয়া মই আহি পালোঁ আহি কিনে সেয়া মোৰ দেখি কিনে খুব বেছি পৰিমাণে ভাল লাগে তো এনেদৰে ৰাধা কৃষ্ণৰ মূৰ্তিটো আপোনালোককো শ্বেয়াৰ কৰি দিলোঁ সকলোৱে ভালে কুশলে ৰাখক ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আৰু ময়ো সেৱা ল'লোঁ পূজাৰীজনে আশীৰ্বাদ দিলে আৰু সেয়া ফটোত ল'লোঁ অকণমান বহি দিছোঁ ইয়াতে কাৰণ বহুত বেছি পৰিমাণে ভাল লাগে মন্দিৰটো অহাৰ পিছত ইয়াৰ পৰা যাবৰ মন নাযায় ঘৰলৈ সঁচাকৈ কি যাদু আছে যে এই মন্দিৰটোত মই এতিয়া গণেশগুৰি আহিলে মন্দিৰটোত আহি থাকোঁ প্ৰায় সেয়া এনেকৈ বহিছোঁ আৰু এয়া মন্দিৰৰ পৰিৱেশটো দেখিবলৈ খুবেই ধুনীয়া বহুতকেইটা ইয়াতে ভগৱানৰে দৰ্শন কৰিব পৰা যায় আপোনালোকে যদি আহে কেতিয়াবা আহিব গণেশগুৰিত আছে এইটো একেলগে ৰাধাকৃষ্ণ আছে শিৱ পাৰ্বতী আছে হনুমানৰ মন্দিৰো আছে একেলগে সকলোৱে সাই বাবাৰ মন্দিৰো আছে সকলোকে দৰ্শন কৰিব পাৰিব মই যিহেতু ৰাধাকৃষ্ণক বেছি পৰিমাণে ভাল পাওঁ তো মই সেয়া ভিতৰত সেৱা লৈ কিনে এইদৰে ৰাধাকৃষ্ণৰ পৰা আশীৰ্বাদ ল'লোঁ আৰু লৈ কিনে সকলো পৰিৱেশখিনি শ্বেয়াৰ কৰিছোঁ এই মন্দিৰটোৰ ভিতৰত বহুত মানুহ বহি আছে আচলতে মোৰ যিহেতু আহাত দেৰি হ'ল ল'ৰাটোক স্কুলত থৈ কিনে আহিলোঁ এতিয়া মই মন্দিৰ দৰ্শন কৰি কিনে এয়া ই ৰিক্সাখনত বহি লৈছোঁ আৰু এতিয়া ঘৰলৈ যাওঁ বুলি ভাবিলোঁ একেলগে তাকো লৈ যাম ঘৰলৈ ৰিক্সাৰ পাই নামি এতিয়া খোজকাঢ়ি গৈ আছোঁ ইমান ৰ'দ দিছে আজি মন্দিৰত গৈ মনটো বহুত ভাল লাগিল সঁচাকৈ এনেকৈ মই দিনটো আজি পাৰ কৰিলোঁ ব্যস্ততাপূৰ্ণৰ মাজতে আৰু এতিয়া মই ঘৰলৈকে আহি আছোঁ ল'ৰাটো আগতীয়াকৈ দৌৰ মাৰি গ'লে যিহেতু ৰুম পাইছোঁৱে তো আজিলৈ আহিছোঁ আৰু নতুন এটা ভিডিঅ'ত আপোনালোকক লগ পাম